এইখিনিতে বিচাৰকসকল সাজু হৈছে মই এইখিনিতে তেখেতসকলক মঞ্চলৈ আদৰি আনিবলৈ বনলতা ডেকা ৰজা বাইদেউক মই অনুৰোধ জনাইছোঁ বিচাৰকসকলক মঞ্চলৈ আদৰি আনিবলৈ বিহু সম্ৰাজ্ঞীৰ বাছনি ইতিমধ্যে হৈছে গতিকে বিহু সম্ৰাজ্ঞী কোন হ'ব সেয়া অধীৰ আগ্ৰহেৰে আপোনালোক সকলো বাট চাই আছে ময়ো জানিবলৈ বাট চাই আছোঁ আৰু সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসী আসলতে অপেক্ষা কৰি আছে যে এই বৰ্ষ গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চত বিহু সম্ৰাজ্ঞী খিতাপ কোনে লাভ কৰিব মই তিনিওগৰাকী বিচাৰক শ্ৰীযুত উপেন নেওগদেৱ শ্ৰীমতী দীপা দাস বাইদেউ আৰু শ্ৰীমতী উৰ্মিমালা দুৱৰাক মঞ্চলৈ আদৰি আনিবলৈ মই বনলতা দাস ডেকা ৰজা বাইদেউক অনুৰোধ জনাইছোঁ নিশা 2 বাজিবলৈ হ'ল বহু সময় আপোনালোকে বহুমূলীয়া সময় আপোনালোকে আমাক দিলে আৰু এই যি এক অনুষ্ঠান ঐতিহ্যমণ্ডিত অনুষ্ঠান সেয়া অব্যাহত ৰাখিবলৈ আপোনালোকে আমাক সহায় সুবিধাকণ কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে দুখেৰে জনাওঁ যে আৰু এগৰাকীক আমি বিচাৰকৰ বাবে মাতিছিলোঁ কিন্তু তেখেতে নাকচ কৰিলে কিয়নো তেওঁ মই সোধাত কিয় আপুনি বিচাৰকৰ আসনত নবহে সেয়ে বৰষা মানে সকলোকে জানো যে কোনোবাই আকৌ নাপালে বেয়া পাব সেই কথাষাৰে আসলতে মোক অন্তৰত আঘাত দিছিলে দুখ পাইছিলোঁ আৰু তেতিয়াই থিৰাং কৰিছিলোঁ যে নহয় মই যিহেতু জন্মৰে পৰা এখন মঞ্চ দেখি আহিছোঁ গুৱাহাটী বিহু সন্মিলনীৰ সদস্যৰ লগত থাকি এই অনুষ্ঠান সুন্দৰভাৱে আগবঢ়াই লৈ যাব লাগিব ময়ো দায়বদ্ধ সমানে সেয়ে মই এইখিনিতে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই অনুভৱ অকণমান চমুকৈ একেবাৰে চমুকৈ আমি বিজয়ীৰ নাম ঘোষণা কৰাৰ আগতে অকণমান অনুভৱ জানিব বিচাৰিম গুৱাহাটী লতাশিল বিহু সন্মিলনীত উপস্থিত সমূহ ৰাইজলৈ বুলি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ আসলতে সকলোতকৈ গুৰু দায়িত্বটো আৰু অতি কঠিন কামটো আমি কৰিবলগীয়া হয় প্ৰতিগৰাকী বিহুৱতীয়ে ইমান সুন্দৰকৈ তেওঁলোকৰ নাচ পৰিৱেশন কৰিছে আসলতে আমি আপ্লুত হৈছোঁ আৰু লগতে তেওঁলোকৰ সহযোগীসকলেও খুব সুন্দৰকৈ তেওঁলোকৰ লগত সংগত কৰিছে তথাপিতো যিহেতু মাত্ৰ 6-7 গৰাকীৰ ভিতৰত আমি মাত্ৰ এগৰাকীহে বাছি উলিয়াবলগীয়া হয় সেইটো হৈছে আটাইতকৈ কঠিন কাম গতিকে আমি তিনিওজন বিচাৰকে যথেষ্ট চিন্তা চৰ্চা কৰি আৰু তেওঁলোকে পোৱা নম্বৰৰ ভিত্তিত আমি এগৰাকীক বাছি উলিয়াইছোঁ আসলতে খুব ভাল লাগিছে ইয়ালৈ আহি মই ইয়াৰ আগতেও আহিছোঁ আৰু মোৰ কাষত থকা উৰ্মিমালা অৱশ্যে মই তেতিয়া বিচাৰক নাছিলোঁ তাৰ আগৰ বছৰ আহিছিলোঁ পিছৰবাৰ উৰ্মিমালা এই মঞ্চতে বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰিছিলে আৰু এইদৰে আজি একেলগে আমি বিচাৰক কৰিবলৈ পাই যথেষ্ট ভাল লাগিছে কাৰণ প্ৰজন্ম 2-3টা একেলগে আমি যেতিয়া কথা পাতোঁ কৰোঁ কামবোৰ কৰোঁ তেতিয়া যথেষ্ট ভাল লাগে পুৰণা কথাবোৰ আমাৰ পৰা জানিব পাৰে আমি তেওঁলোকৰ কথাবোৰৰ লগত আমাৰ ভাৱ বিনিময় হয় গতিকে এতিয়া আসলতে কথা শুনিবলৈ কোনেও ভাল নাপায় ফলাফলৰ কাৰণেহে আসলতে সকলো উৎসুক হৈ আছে গতিকে মই বিশেষ নকওঁ ইয়ালৈ আহি খুব ভাল লাগিল আৰু আমাক এইদৰে এই গুৰু দায়িত্বভাগ দিয়াৰ কাৰণে কমিটিক আমি যথেষ্ট ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ শ্ৰীযুত উপেন ডাঙৰীয়াক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এই লতাশিলৰ বাকৰিত কিনো ফুল গোলাপ নে তগৰ
ঐ পাহি ছিঙিলে লাগিব জগ। শ্ৰদ্ধাভাজন বিহুবৰীয়া ৰাইজ, জয় জয়তে আপোনালোকক সদৌতিলৈকে মোৰ আন্তৰিক শুভকামনা যাচিছোঁ। এই ৰঙালী বিহুৰ নতুন বৰ্ষই আপোনালোকৰ প্ৰত্যেক পৰিয়ালত সুখ আৰু শান্তি বিৰাজ কৰক। আৰু লগতে আয়োজক সমিতিয়ে আমাক আপোনালোকৰ আগত পৰিচয় কৰি দিয়াত আৰু যি বিহু সম্ৰাজ্ঞীৰ বাছনি প্ৰক্ৰিয়াত আমাৰ তিনিজনক গুৰুৰ দায়িত্ব অৰ্পণ কৰিছে, এইটো বৰ সহজ কথা নহয়। কথাটো এনেকুৱা ধৰণৰ যে আপোনালোকে যদি ভাবে আজি ঘৰত গৈ আপোনালোকে নিজৰ হাতেৰে ভাল পোৱা এটা সংখ্যা আপোনালোকে 0ৰ পৰা 9ৰ ভিতৰত যদি বনায়, বোলে ভাল লগা হাতটো সাত যদি 7টা বা 6টা লিখে, তাৰ ভিতৰত কোনটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কৰিব, চাবচোন কি অৱস্থা হয়। এই আমাৰ এই বিচাৰ প্ৰক্ৰিয়াটো তেনেকুৱা হয়। যি কি নহওক, দুখ লাগে এইখিনিতে যে তেওঁলোকে মাহজোৰা মানে প্ৰচেষ্টাত প্ৰত্যেকেতো তেওঁলোকে আশা পালি আহে বহুত দূৰৰ পৰা এই মঞ্চখনৰ কাৰণে। আমি এজনকে নিৰ্বাচিত কৰিব লাগিব, গতিকে যথেষ্ট ইয়াত আহকলীয়া এটা পৰিস্থিতি হয়, অসুবিধা হয়। যি কি নহওক, তেওঁলোকে আমাক কিছুমান আচলতে আমাৰ কাৰণে সুযোগ, আমি সেই সুযোগটো বিচাৰি মানে গ্ৰহণ মানে সুবিধা ল'বৰ কাৰণে বিচাৰি থাকোঁ। তেওঁলোকে কিছুমান ত্ৰুটি আমাক দি থৈ যায়। এতিয়া মই নিৰ্দিষ্টকৈ কৈ নিদিওঁ, তেওঁলোকে নিজে বুজি পাব কথাটো যে ইয়াতে নীতি নিৰ্দেশনা তেওঁলোকক দিয়া হৈছিলে যে মঞ্চলৈ আহোঁতে হৈ হালা কৰি তেওঁলোকে আহিব নালাগে। উচ্চ স্বৰত যেতিয়া বিহুৱতীগৰাকীয়ে যোজনা পৰিৱেশন কৰিছে, ঢোলৰ মাত্ৰা ইমান বঢ়াইছে, তেওঁ কি গাইছে সেই বাৰ্তাটো মানে মেছেজটো আমি নাপালোঁ। তেওঁলোকে নিজেই কোনটো দলে কৰিছে নিজে গম পাব। তাৰপিছত এটা দলে কৰিছে কি, যোজনা ছোৱালীগৰাকীয়ে বিহুৱতীগৰাকীয়ে যিটো লয়ত গাইছে, ল'ৰাটোৱে বহুত ওপৰত গাই দিছে, বহু ওপৰত তুলি দিছে। তাৰপিছত হৈছে আৰু এজনী ছোৱালীয়ে ল'ৰাটোৱে যেতিয়া যোৱা নামটো গাইছে, বিহুৱতীগৰাকীয়ে প্ৰত্যুত্তৰটো তেওঁলৈ চাই দিব লাগে, কিন্তু ল'ৰাটোৱে এইটো কোনৰ পৰা গাইছে, ছোৱালীজনীয়ে বিপৰীত চালে, বিপৰীত দিশে চাই উত্তৰটো দিছে। তেনেকুৱা ত্ৰুটিবিলাক আমি দেখিছোঁ। আৰু গতিকে সেই তেনেকুৱাবিলাকক আমি বিবেচিত কৰিব পৰা নগ'ল। তাৰ ভিতৰতো কাৰোবাক আমি তুলাচনীত তুলিবই লাগিব। এয়া আমাৰ বৰষা বাইদেউ অলপ পিছতে আমি ফলাফল তেওঁৰ হাতত অৰ্পণ কৰিম, নিশ্চয় ঘোষণা কৰিব। ইয়ালৈ আহি ভাল লাগিলে আৰু নিশ্চয় তেওঁলোকৰ পৰৱৰ্তী সময়ত চেষ্টা অব্যাহত ৰাখক। নিশ্চয় তেওঁলোকে সম্ৰাজ্ঞী হ'বলৈ কাৰণে যিটো সুবিধা গ্ৰহণ কৰিব পাৰিব। চমুকৈ এইখিনি কৈছোঁ, ধন্যবাদ। উৰ্মিমালা দুৱৰাৰ যদিও বা কণ্ঠটো অকণমান বেয়া হৈ আছে, মানে অসুস্থ তেওঁ, মই তথাপিও দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। গুৱাহাটী বিহু সন্মিলনীৰ সমূহ উদ্যোক্তা সমিতি, সমূহ বিষয়ববীয়া, উপস্থিত বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধাৰ বিহুৱা ৰাইজ, বিহুবলীয়া ৰাইজ, সকলোকে মই মান্যানুসাৰে সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোখিনি কথা ইতিমধ্যে মোৰ জ্যেষ্ঠসকলে ক'লেই, দীঘলীয়া নকৰোঁ। মাথো এটা কথাই কওঁ, মই প্ৰতিযোগীসকলক উদ্দেশ্যি যে প্ৰতিযোগিতাত সদায় নিজৰ অস্ত্ৰ চোকা কৰি আহিবই লাগিব। প্ৰতিদ্বন্দ্বীক কেতিয়াও সহজভাৱে ল'ব নালাগে। আৰু আটাইতকৈ ডাঙৰ কথা, আজি যিগৰাকী বিজয়ী হ'ল তেওঁতো হ'লেই, যিকেইগৰাকী নহ'ল তেওঁলোকে আত্মবিশ্লেষণ কৰক যে মই কিয় নাপালোঁ। নোপোৱাটো ডাঙৰ কথা নহয় আৰু পোৱাটোও ডাঙৰ কথা নহয়, কিন্তু যদি নিজৰ মাজত আত্মবিশ্লেষণ নাথাকে, মই কিয় পালোঁ আৰু মই কিয় নাপালোঁ, এইকেইটা কথা যদি বিচাৰি উলিয়াব নোৱাৰে, তেতিয়াহ'লে এই আটায়ে যে ভয় কৰি আছে লতাশিলত হুলস্থুল হয় বুলি, হৈয়ে থাকিব। আৰু তেওঁলোকে কৰে হুলস্থুল যিসকলে নিজক বিশ্লেষণ কৰি নাচায়। আৰু তেনেকৈ বিশ্লেষণ নকৰি কেতিয়াবা ইয়াৰ পৰা বহুত গুচি গৈছে, আছিলে যোগ্য, কিন্তু নিজক বিশ্লেষণ নকৰাৰ দুখত তেওঁলোক থাকি গৈছে। গতিকে মই বিশেষ একো নকওঁ, পুনৰবাৰ সকলোলৈকে
এই অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰতিযোগীসকললৈ মোৰ মৰম যাচিছোঁ। সন্মিলনীৰ প্ৰত্যেকজন উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গধুৰ দায়িত্বৰ ভাৰ ল'ব পাৰিম বুলি বিশ্বাস কৰাৰ বাবে। গতিকে মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বৰ সুন্দৰ কথা ক'লে। প্ৰতিজন বিচাৰকলৈ আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া মোৰ হাতত ফলাফল আহি পৰিছেহি। বিহু সম্ৰাজ্ঞী কোন হ'ব এইবাৰ? সকলোৰে অপেক্ষাৰ উৰ পেলাই মই ঘোষণা কৰিবলৈ লৈছোঁ বিহু সম্ৰাজ্ঞী 2024 চনৰ বিজয়ীগৰাকীৰ নাম। কিন্তু তাৰ আগতে প্ৰত্যেকে কৰাৰ দৰে প্ৰতিটো প্ৰতিযোগিতাত হোৱাৰ দৰে এবাৰ আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ, কোনে পালে ভাল পাব আপোনালোকে? কোনে পাব লাগে বাৰু বিহু সম্ৰাজ্ঞী দৰ্শকৰ মতে? যদিও বা বহুত কিছুমান সূক্ষ্মভাৱে ব্যাকৰণ নাই কোনো বিহু নাচৰ, তথাপিও তাৰ অতীতৰ ৰূপ, তাৰ প্ৰকৃত ৰূপ, স্বকীয় যি ৰূপ, সেই ৰূপ ধৰি ৰাখিব পাৰিছেনে নাই সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। সেইখিনি বিচাৰকসকলে সুন্দৰকৈ চাইছে, তেওঁলোক অভিজ্ঞ, তেখেতসকল অভিজ্ঞ। কিন্তু তথাপিও দৰ্শকৰ মনে কি কয় বাৰু? বিচাৰকে কোৱা মতে দুগৰাকীৰ মাজত খুব জটিল এটা পৰিস্থিতি তেওঁলোকৰ মাজত হৈছিলে। কাক কিন্তু তথাপিও সেই 1-2 নম্বৰৰ বাবে আজি বিহু সম্ৰাজ্ঞীগৰাকী বাছনিত উঠিছে। বাৰু আৰু অধিক সময় নলৈ, কিয়নো এতিয়া নিশাও বহুত হ'ল, 2 বাজিবলৈ হ'ল, কেৱল 5 মিনিট বাকী। এই 1:55 17 এপ্ৰিলৰ 1:55 মই এতিয়া 17 এপ্ৰিল হ'ল, 12 বজাৰ পাছত 17 এপ্ৰিল হ'ল। গতিকে 17 এপ্ৰিল 4 বহাগ, আজি 4 বহাগৰ দিনাখন 1:55 মই বৰষাৰণীৰ বিষয়ে ঘোষণা কৰিছোঁ গুৱাহাটী বিহু সন্মিলনীৰ এইবাৰৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰিছে শ্ৰীমতী শিৰুশ্ৰী শইকীয়াই। এইবাৰৰ বিহু সম্ৰাজ্ঞী 2024 চনৰ শিৰুশ্ৰী শইকীয়ালৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতে লাভ কৰিলে বিহু সম্ৰাজ্ঞীৰ খিতাপ। আমি তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম, কিন্তু তাৰ আগতে মই বিহু কুঁৱৰী বাৰু সেয়া শিৰুশ্ৰীক একেবাৰে কোলাত দাঙি আনিছে আমি দেখিছোঁ। শিৰুশ্ৰী শইকীয়া মঞ্চলৈ লৈ আনিছে। এইফালে আমাৰ জয়শেখৰ দাসে আতচবাজীৰে বিহু সম্ৰাজ্ঞীগৰাকীক মঞ্চলৈ আদৰিছে। এই মঞ্চত এইবাৰৰ বিহু সম্ৰাজ্ঞী 2024 চনৰ বিজয়ী শিৰুশ্ৰী শইকীয়া। স্বাভাৱিকতে চকুৰ পানী, আচলতে পাৰ ভঙা একেবাৰে সীমাহীন আনন্দই বুকুত হেঁচা মাৰি ধৰিছে, নহয়নে শিৰুশ্ৰী? শিৰুশ্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি শিৰুশ্ৰীক মুকুট পৰিধান কৰাম, কিন্তু তাৰ আগতে আমি বিহু কুঁৱৰীৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আমি দুয়োগৰাকী বিহু ৰাণী বিজয়ী আৰু বিহু কুঁৱৰীৰ বিজয়ী মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বিহু কুঁৱৰী ঋতুপৰ্ণা দাসক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এই বৰ্ষৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাস। আৰু লগতে বিহুৰাণী, এইবাৰৰ বিহুৰাণী পাহাৰী বুঢ়াগোহাঁই, ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। পলম নকৰি আমি বিহু কুঁৱৰীৰ বঁটা বিতৰণিলৈ আগবাঢ়িব বিচাৰিছোঁ। বিহু কুঁৱৰী ঋতুপৰ্ণা দাস, ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাসক ৰূপৰ মুকুট প্ৰদান কৰা হৈছে জয়া শইকীয়া দুৱৰা বাইদেউৰ প্ৰয়াত স্বামী বসন্ত দুৱৰা স্মৃতিত,
যিহেতু জয়া বাইদেউ আজি অনুপস্থিত এই ৰূপৰ মুকুট প্ৰদান কৰিব গায়ত্ৰী ডেকা বাইদেৱে বিহু কুঁৱৰীক ৰূপৰ মুকুট পৰিধান কৰোৱাব গায়ত্ৰী ডেকা বাইদেউ বেন পৰিধান কৰাবলৈ মই অনুৰোধ জনাইছোঁ শ্ৰীমতী মীৰা দাসক মীৰা দাস বাইদেউ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ শ্ৰীমতী মীৰা দাস বাইদেউ আমাৰ বিহু কুঁৱৰী এয়া আমাৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাসক মুকুট পৰিধান কৰোৱাইছে প্ৰয়াত বসন্ত দুৱৰাৰ স্মৃতিত গায়ত্ৰী ডেকা বাইদেৱে বেন পৰিধান কৰাবলৈ মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মীৰা দাস বাইদেউ কুঁৱৰীক বেন প্ৰদান কৰাব শ্ৰীমতী মীৰা দাস বাইদেৱে আৰু লগতে গামোচা প্ৰদান কৰিব গামোচা আৰু ফুলৰ থোপা শ্ৰীমতী পূজা শৰ্মা বিষয়াই পূজা শৰ্মা অনুপস্থিত মই জয়শ্ৰী বাইদেউ পূজা শৰ্মা আছে মই পূজা শৰ্মা বিষয়াক অনুৰোধ জনাইছোঁ ফুলৰ থোপা আৰু গামোচা প্ৰদান কৰিবলৈ আমাৰ বিহু কুঁৱৰীক এয়া মঞ্চত মীৰা দাস বাইদেউ মীৰা দাসে প্ৰদান কৰিব বেন বিহু কুঁৱৰী এইবছৰৰ বিহু কুঁৱৰী ফুলৰ থোপা আৰু গামোচা প্ৰদান কৰিব শ্ৰীমতী পূজা শৰ্মাই শ্ৰীযুত ভূপেন্দ্ৰ ভৰালী দেৱে তেখেতৰ মাতৃ প্ৰয়াত ধৈৰ্যবালা ভৰালী আৰু পিতৃ প্ৰয়াত শৰৎ চন্দ্ৰ ভৰালীৰ সোঁৱৰণত এটি স্থায়ী বঁটা আৰু ৩১,০০০ টকা আগবঢ়াইছে আমাৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাসলৈ মই শ্ৰীযুত মই এই বঁটাটি প্ৰদান কৰিব প্ৰয়াত শৰৎ ভৰালী আৰু ধৈৰ্যবালা ভৰালীৰ নাতিনী শ্ৰীমতী অজন্তা দেউৰী ভোগনাথ দেউৰী কৰবী লাহৰী আৰু প্ৰশান্ত লাহৰী দেৱে মই তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰয়াত শৰৎ ভৰালী আৰু ধৈৰ্যবালা ভৰালী দেৱৰ সোঁৱৰণত তেখেতসকলে আগবঢ়াইছে এয়া শ্ৰীমতী পূজা শৰ্মা বিষয়াই ফুলৰ থোপা আৰু গামোচা আগবঢ়াইছে বিহু কুঁৱৰী ঋতুপৰ্ণা দাসক প্ৰয়াত শৰৎ ভৰালী আৰু ধৈৰ্য ভৰালী দেৱৰ সোঁৱৰণত নাতিনী শ্ৰীমতী অজন্তা দেউৰী ভোগনাথ দেউৰী কৰবী লাহৰী আৰু প্ৰশান্ত লাহৰী দেৱে আগবঢ়াইছে ৩১,০০০ নগদ ধনৰ টোপোলা আৰু লগতে স্থায়ী বঁটা ভৰালী পৰিয়াললৈ মই একোখনকৈ ফুলাম গামোচা বিহু সমিতিৰ তৰফৰ পৰা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ বিহু কুঁৱৰীলৈ শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰীদেৱ আৰু কুমাৰিকা চৌধুৰীয়ে আগবঢ়াইছে ৫ গ্ৰাম সোণৰ মুদ্ৰা বিহু কুঁৱৰীলৈ ৫ গ্ৰাম বিশুদ্ধ সোণৰ মুদ্ৰা মই শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰীদেৱ আৰু তেখেতৰ সহধৰ্মিনী কুমাৰিকা চৌধুৰী বাইদেউক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ভৰালী পৰিয়ালক মই এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া বীৰেন্দ্ৰ চৌধুৰীদেৱ আৰু কুমাৰিকা চৌধুৰীয়ে আগবঢ়াইছে ৫ গ্ৰাম সোণৰ মুদ্ৰা আমাৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাসলৈ গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা জয়শেখৰ দাসে এখনিকৈ ফুলাম গামোচাৰে তেখেতসকলক সন্মান জনাব অমেগা ছিকিউৰিটিয়ে এটি VIP আগবঢ়াইছে এটি চুটকেছ ব্ৰিফকেছ এটি VIP অমেগা ছিকিউৰিটিৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে বিহু কুঁৱৰীলৈ প্ৰদান কৰিব অমেগা ছিকিউৰিটি ফেচিলিটিৰ মেনেজাৰ শ্ৰীযুত নৱকান্ত বৰুৱা দেৱে মই নৱকান্ত বৰুৱা দেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অমেগা ছিকিউৰিটিৰ তৰফৰ পৰা এটি VIP এটি চুটকেছ আগবঢ়াইছে VIP মই বিচাৰকসকলক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ আৰু ভগৱানৰ ওচৰত আপোনালোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু আৰু নৱবৰ্ষ সুন্দৰ হওক সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ
এয়া ওমেগা ছিকিউৰিটিৰ তৰফৰ পৰা এটি VIP আগবঢ়াইছে আমাৰ বিহু কুঁৱৰীলৈ প্ৰদান কৰিছে শ্ৰীযুত নৱকান্ত বৰুৱাই। ধন্যবাদ। পাৰ্নিল পেলেছে আগবঢ়াইছে এটি উপহাৰ প্ৰদান কৰিব নিৰ্মালী দাসে। নিৰ্মালী দাসে প্ৰদান কৰিব পাৰ্নিল পেলেচৰ তৰফৰ পৰা আগবঢ়োৱা এটি বঁটা আমাৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাসলৈ। তাৰপিছতে ডাবৰ কোম্পানীয়ে আগবঢ়াইছে তেখেতসকলৰ প্ৰডাক্টৰ উপহাৰ গিফ্ট হেম্পাৰ প্ৰদান কৰিব শ্ৰী নিবেদিতা দাসে। মই গুৱাহাটী বিহু সন্মিলনীৰ সদস্যসকলক ইয়াতে উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ, কিয়নো আমাৰ বঁটা প্ৰদান কৰাৰ সময়ত আপোনালোকৰ সহযোগিতাৰ কামনা কৰিছোঁ। জয়ন্তী ভৰালীক মই প্ৰদান কৰিব এটি পাৰ্নি পেলেচৰ তৰফৰ পৰা যি বঁটা, সেই বঁটাটি ঠিক আছে। ডাবৰ কোম্পানীয়ে আগবঢ়াইছে প্ৰডাক্ট হেম্পাৰ আৰু সেয়া প্ৰদান কৰিছে জয়ন্তী ভৰালীয়ে। দুলহনৰ পৰা আগবঢ়াইছে এটি উপহাৰ। শ্ৰী ৰীতা মেধিক অনুৰোধ জনাইছোঁ দুলহনৰ পৰা আগবঢ়োৱা এই উপহাৰটি প্ৰদান কৰিবলৈ। পূৰ্ণিমা শৰ্মাই আগবঢ়াব এটি দুলহনৰ উপহাৰ আমাৰ বিহু কুঁৱৰীলৈ। VIPয়ে আগবঢ়াইছে এটি বিশেষ উপহাৰ প্ৰদান কৰিবলৈ মই শ্ৰীযুত ধ্ৰুৱ পাঠকক অনুৰোধ জনাইছোঁ। ধ্ৰুৱ পাঠকক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। VIPয়ে আগবঢ়াইছে এটি বিশেষ উপহাৰ। মিল্টনে আগবঢ়াইছে এটি সুন্দৰ উপহাৰ প্ৰদান কৰিব শ্ৰী উজ্জ্বল দাসে। মিল্টনে আগবঢ়াইছে এটি সুন্দৰ উপহাৰ প্ৰদান কৰিব শ্ৰী উজ্জ্বল দাসে। VIPয়ে আগবঢ়াইছে এটি বিশেষ উপহাৰ আৰু প্ৰদান কৰিব আমাৰ বিহু কুঁৱৰীক শ্ৰীযুত ধ্ৰুৱ পাঠকদেৱে। মঞ্চত আমাৰ তিনিওগৰাকী বিজয়ী এইবাৰৰ ঋতুপৰ্ণা দাস বিহু কুঁৱৰী, পাহাৰী বুঢ়াগোহাঁই বিহু ৰাণী আৰু শিৰুশ্ৰী শইকীয়া বিহু সম্ৰাজ্ঞী তিনিওগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আন্তৰিক অভিনন্দন, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এইখিনিতে পুনৰবাৰ মই কৈছোঁ VIPয়ে আগবঢ়াইছে এটি বিশেষ উপহাৰ প্ৰদান কৰিব শ্ৰী ধ্ৰুৱ পাঠকে আৰু মিল্টনে আগবঢ়াইছে এটি সুন্দৰ উপহাৰ প্ৰদান কৰিব শ্ৰী উজ্জ্বল দাসে।